কোনটো পঞ্চায়ত ঠিক আছে। এই বিষয়টো মই এইমাত্ৰ আপোনালোকৰ সন্মুখতে মই আমাৰ উপায়ুক্ত ডাঙৰ নিৰ্দেশ দিম যে কিনো কথা, যে কিয়নো কাৰ্যালয় তলা মৰা আছে। মই বিষয়ে নাজানো, কাৰণ যোৱাকালি মই ৰিভিউ ল'লোঁ। প্ৰত্যেকগৰাকী বিডিঅ' আছিলে, প্ৰত্যেকগৰাকী ইঞ্জিনিয়াৰ আছিলে, তাত বিষয়াসকল আছিলে, কোনো এই বিষয়টো মোক ওলোৱা নাই। কিন্তু আপুনি যিহেতু মোক আঙুলিয়াই দিছে, নিশ্চিত ওপৰত কঁঠালমুৰি পঞ্চায়তৰনো কিয় এনেকুৱা হৈছে, মই নিশ্চিত ওপৰত এইটো খবৰ ল'ম। ইয়াতে আহি থাকিও আমি ঘূৰি যাওঁ সদায়, সুধি যাওঁ চকীদাৰক সুধিম আজি আহিল নাই, মনটো নাই নাহা, কালি আহিব। কালি আকৌ পৰহি আহিম, প্ৰতিদিন আহিম, সিদিনা ক'ব আহিলে এই নাহা, এনে ঘূৰি থাকোঁ। সেইটো ভালমান হৈ আছে, ইলেকশ্যনৰ পিছৰ পৰা হৈ আছে। নাই পাই পালে আধাৰ কাৰ্ড লিংক কাৰণে আছে দেই, মানুহবিলাক নাই পাই ফটোলে। আৰু দুদিনে পেছে বলবে আইবি, কাল আইবি, পরশু দিন বলে আর কোনদিন আইবি, হয়ে থাকে এরকম। আধার চৌকিদারটা একলা থাকে, একলাই। 18 নং কঁঠালগুৰি গাঁও পঞ্চায়ত। সচিব মানে প্ৰায় 20 দিনমান হ'ল ইয়াৰ পৰা ট্ৰেন্সফাৰ হৈছে। নতুন ছেক্ৰেটাৰী অহাৰ কথা কৈছে, এতিয়ালৈকে অহা নাই, খবৰ তেনেকুৱা নাই পোৱা। আৰু ইলেকশ্যনৰ পাছত মাজত দুবাৰ তিনিবাৰ আহিছিলে। দুইবাৰ তিনিবাৰ আহিছিলে, অহা নাই। সদায় 9:30 বজাত অফিচ খোলোঁ আৰু মানে 4:20-15 তেনেকুৱা বন্ধ কৰোঁ। মই অফিচৰ পিয়ন চকীদাৰ। কালি কোনো অহা নাছিল, খালি GRS ফোন কৰিছিলে যে মই মানে 16 নং জিপিত আছোঁ আৰু আমাৰ নতুন এজন আছে 4 গ্ৰেডৰ, সি আকৌ বেংকৰ ষ্টেটমেণ্ট আছিলে, মানে বেংকৰ পৰা আনিব লাগিছিলে। পাব্লিকটো সদায় আহি থাকে, কেতিয়াবা পাব্লিকৰ মানে অসুবিধা হয়, কেতিয়াবা কঁঠালগুৰিৰ পৰা আহে, দিছৈৰ পৰা আহে, ডিঙাপাৰ পৰা আহে। GRSটো কেতিয়াবা আহে বা কেতিয়াবা কাম থাকে ব্লকত গুচি যায়, কিন্তু মাজতে কিবা অসুবিধা হয়। এইটো আকৌ মইতো সদায় খবৰ ল'ব নোৱাৰোঁ যে অফিচত আছে নে ব্লকত আছে, বা মইতো সদায় আপুনি ৰাইজকো সুধি ল'ব পাৰে। কণ্টিনিউটো মই খোলাটোতো মই কণ্টিনিউ হৈ থাকে, কিন্তু জব কাৰ্ডৰ কাম কেতিয়াবা যদি আহে, যদি মানুহ ব্লকত যায় বা ক'ৰবাত যায়, তেতিয়া মানে মানুহটো আহি পেলাই এনেই ঘূৰি যাবলগীয়া হয়। ইলেকশ্যনৰ পিছৰ পৰাই ধৰক সিহঁতৰ এনেকুৱা একেবাৰে নহা বুলি কোৱা নাই, অহাৰটো আহি থাকে। কেতিয়াবা সিহঁতে GPCৰ নামটো কি ইউনিছ বুলি মাতোঁ, মানে GRSৰ প্ৰাঞ্জল গগৈ নেকি, প্ৰাঞ্জল গগৈ। সদায় আহে বুলি ক'ব নোৱাৰোঁ, কি কাৰণে নাহে সেইটোতো মই ক'ব নোৱাৰোঁ। অনন্ত হাজৰিকা। এই মানে গোটেই সপ্তাহটোতো তেনেকুৱা এদিন দুদিন সিহঁতৰ ক'ৰবাত ফিল্ডত বা অহাটো, সেইটোতো মই ক'ব নোৱাৰোঁ।